এতিয়া মোৰ লগত আছে ক্লাছ 8 ছাত্ৰী নিশামণি মণ্ডল। আমি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে মই তেওঁলোকক এটা বক্তব্য দিছিলোঁ। এই বক্তব্যত মই কৈছিলোঁ যে তোমালোকে সকলোৱে নিজৰ নিজৰ ঘৰত এটা এটা কাপোৰৰ বেগ বনাবা, কাৰণ প্লাষ্টিকৰ আমি ব্যৱহাৰ কৰিব নালাগে। এই বিষয়ত মই কৈছিলোঁ আৰু তেওঁ সেই বক্তব্যৰ পৰা মটিভেট হৈ তেওঁ নিজৰ ঘৰত এই কাপোৰৰ বেগ এখন বনাই মোক আজি ক্লাছত দিলে। গতিকে এই কথাটো এই ভিডিঅ'ৰ জৰিয়তে মই ভাবোঁ যে সকলো ছাত্ৰ ছাত্ৰীয়ে আমাৰ অসমৰ যিমান ছাত্ৰ ছাত্ৰী আছে সকলোৱে গম পাব লাগে এই কথাটো, আৰু তেওঁলোকে নিজৰ ঘৰত এনেকৈ প্লাষ্টিকৰ বেগ ব্যৱহাৰ নকৰাকৈ এনেকৈ কাপোৰৰ বেগ ব্যৱহাৰ কৰিব লাগে। আৰু স্কুল পৰ্যায়ত, বিদ্যালয়ৰ পৰ্যায়ত, কলেজৰ পৰ্যায়ত সকলোৱে শিক্ষক আৰু শিক্ষয়িত্ৰীসকলে নিজৰ ছাত্ৰ ছাত্ৰীসকলক এনেকৈ বেগ বনাবৰ কাৰণে পৰামৰ্শ দিয়ে আৰু মটিভেট কৰে। মই এইটো আশা কৰিছোঁ। ধন্যবাদ।